নমস্কাৰ, মোৰ নাম হৈছে অঞ্জু বৰা আৰু মই হৈছে এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ আৰু মোৰ চেনেলত মোৰ ফোন নাম্বাৰ দিয়া থাকিব। আপোনালোকে মোৰ লগত যদি এক্সেছ বাৰ্ছ ছেশ্যন লওঁ বুলি ভাবে বা ক্লাছ কৰোঁ বুলি ভাবে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব ফোন নাম্বাৰ। মই ইয়াৰ আগৰ ভিডিঅ'ত মই আমাৰ শৰীৰত যিহেতু 7টা চক্ৰ থাকে সেই চক্ৰসমূহৰ বিষয়ে কৈ আছিলোঁ। আজি মই যিটো চক্ৰৰ বিষয়ে ক'বলৈ লৈছোঁ সেইটো হৈছে আজ্ঞা চক্ৰ। আজ্ঞা চক্ৰ অৱস্থিত হয় আমাৰ দুই চেলাউৰীৰ মাজত আৰু ইয়াৰ মূল বিন্দু হৈছে ওম। আৰু আমাৰ যি আজ্ঞা চক্ৰ, এই আজ্ঞা চক্ৰ হৈছে অত্যধিক আধ্যাত্মিক চক্ৰ হয় আৰু আমাৰ সকলো চক্ৰৰ সাৰযুক্ত চক্ৰ হৈছে আজ্ঞা চক্ৰ। আমাৰ প্ৰতিটো চক্ৰ নিয়ন্ত্ৰণ কৰে এই আজ্ঞা চক্ৰই আৰু এই চক্ৰৰ ৰং হৈছে গাঢ় নীলা আৰু ইয়াৰ বিষয়বস্তু হৈছে অত্যধিক ওজা আৰু শক্তিৰ স্থান আমাৰ আজ্ঞা চক্ৰ। আমি যেতিয়া আধ্যাত্মিক দিশে গতি কৰোঁ, এই চক্ৰ যেতিয়া ঠিকে থাকে তেতিয়া আমাৰ হয় প্ৰাৰ্থনা কৰিব মন যাব বা কিবা পুথি পঢ়িব মন যাব, ভগৱানৰ ওচৰত আমাৰ যিকোনো প্ৰকাৰেৰে আমি হয় মেডিটেশ্যনৰ জৰিয়তে হওক বা যিকোনো জৰিয়তে আমি এই ভগৱানৰ প্ৰাৰ্থনা কৰিম, হয় মেডিটেশ্যন কৰিম নহয় আমি কিবা পুথি বা নামঘোষা এনেকুৱা উলিয়াই লৈ পেলাই পঢ়িম বা নামঘৰত যাব মন যাব, আমাৰ তেনেকুৱা বিলাক পৰিৱৰ্তন হ'ব। আমিতো যিকোনো বয়সতে আজি মানুহে কয় যে এতিয়ানো ভগৱান প্ৰাৰ্থনা কৰিব হৈছে নে, আচলতে সেইটো নহয়। আমাৰ যেতিয়া চক্ৰ ঠিকে থাকিব আজ্ঞা চক্ৰ ডেফিনেটলি মন যাব। আৰু এই চক্ৰৰ অসন্তুলনৰ প্ৰভাৱত আমাৰ কি হয়, আজ্ঞা চক্ৰৰ আমাৰ অত্যধিক খং উঠে, আমাৰ ইচ্ছা শক্তি কমি যায় আৰু আমাৰ সকলোবিলাকৰ যিকোনো ক্ষেত্ৰত চাকচেছ হবলৈ হলে আমাৰ আজ্ঞা চক্ৰ ঠিকে থাকিব লাগিব। আজ্ঞা চক্ৰ ঠিকে থাকিলে আমি যিকোনো কামতে আমি চাকচেছ হ'ব পাৰিম। আৰু অকৃতজ্ঞতা, আজি মোক কোনোবাই সহায় কৰি দিলে কিন্তু মই তাক কৃতজ্ঞতা নজনালো, তাৰ অৰ্থ আমাৰ আজ্ঞা চক্ৰ ব্লক আছে। আমি যদি কাৰোবাক বেয়া পাওঁ বা ভাল পাব নোৱাৰো, যিকোনো মানুহকে যাকে তাকে ভাল পাব নোৱাৰো বা মানুহক ভাল নাপাওঁ বা নিজকো ভাল পাব নোৱাৰো, তেতিয়াহ'লে আমাৰ হাৰ্ট চক্ৰ ব্লক থাকে। কিন্তু ইচ্ছা শক্তিৰ অভাৱ, অকৃতজ্ঞতা, খং, উন্মাদনা এই সকলোবিলাকৰ মূলতে হৈছে আজ্ঞা চক্ৰ। গতিকে আমাৰ এই চক্ৰসমূহৰ পূজা ঠিকে ৰাখিবলৈ হলে আমি হয় প্ৰাৰ্থনা কৰিব লাগিব, নহয় মেডিটেশ্যন কৰিব লাগিব, নহয় ৰেকিৰ দ্বাৰাই আমি কোনো হিলাৰ ওচৰত আমাৰ নিজকে হিল কৰিব লাগিব। গতিকে নহলে আজিৰ দিনত যিহেতু মডেলিটি এক্সেছ বাৰ্ছ বহুত ভাল মডেলিটি ওলাইছে আৰু যাৰ লগত মই জড়িত, গতিকে সেই এক্সেছ বাৰ্ছৰ ছেশ্যনো আপোনালোকে লৈ পেলাই আমাৰ যিখিনি চক্ৰ সেই চক্ৰসমূহ ঠিকে ৰাখিব পাৰে আমাৰ ওজা। গতিকে জীৱনত যিকোনো চাকচেছ হবলৈ হলে আমি সকলোবিলাক শৰীৰৰ প্ৰতিটো চক্ৰ আমি ঠিকে ৰাখিব লাগিব। গতিকে আপোনালোকে যদি ইচ্ছা কৰে এক্সেছ বাৰ্ছৰ ছেশ্যন লওক বা মেডিটেশ্যন কৰক, যিকোনো হিলাৰৰ ওচৰত বা ৰেকিৰ দ্বাৰাই হওক, যিকোনো বহুত হিলাৰ ওলাইছে আজিকালি, গতিকে চাই ল'ব আপোনালোকে। খালি নিজৰ চক্ৰ ঠিকে ৰাখক। মই আপোনালোকক এইটোৱে ক'লো, মানে চক্ৰই আমাৰ শৰীৰত মেইন, প্ৰতিটো চক্ৰতে মই কৈ আহিছো প্ৰতিটো চক্ৰৰ কাম বেলেগ বেলেগ। আমাৰ বেমাৰৰ উৎপত্তিস্থলো এই চক্ৰসমূহে। গতিকে আপোনালোকে যদি মোক ভাল পায় বা মোৰ চেনেললৈ যদি প্ৰথম আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু যোগাযোগ কৰিব। ধন্যবাদ জনাইছোঁ সকলোকে।